30 মেলৈ মাজত আৰু 3 দিন মুখ্যমন্ত্ৰীৰ ডেডলাইন মতে মেৰামতি সম্পূৰ্ণ নহল মথাউৰিৰ ৰাজ্যৰ বিধ্বস্ত মথাউৰি মেৰামতিৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰি দিছিল ডেডলাইন 30 মেত উকলি যাব মুখ্যমন্ত্ৰীৰ ডেডলাইন কিন্তু ডেডলাইন উকলি যাবৰ সময় হল যদিও বৰ্তমানেও মেৰামতিৰ নামত মাটি এচপৰাও পৰা নাই ৰাজ্যৰ বহু মথাউৰিত মাজুলীত মথাউৰিৰ বিধ্বস্ত অৱস্থা এয়ে মাজুলীৰ নিকিনি খোৱাৰ হালধিবাৰী বেচামাৰী মথাউৰিৰ দৃশ্য মথাউৰিটো মেৰামতিৰ নামত মাটিৰ চপৰা এটাও নপৰিল এই পৰ্যন্ত মথাউৰিটো মেৰামতিৰ বাবে ৰাজ্যে জলসম্পদ বিভাগক নিবেদন জনাইছিল যদিও কোনো গুৰুত্ব নিদিলে বিভাগে মঙ্গলদৈত বালিৰে মেৰামতি কৰিলে মথাউৰি মোৱা নৈৰ মথাউৰি বালিৰে মেৰামতি কৰাৰ বাবে ক্ষোভ স্থানীয় ৰাইজৰ নৈখনৰ মথাউৰিটো প্ৰায় 13 কিলোমিটাৰ বালিৰে মেৰামতি কৰাৰ অভিযোগ নাওকাটাত ৰাইজে মেৰামতি কৰিলে মথাউৰি পুঠিমাৰী নৈৰ বিধ্বস্ত মথাউৰি মেৰামতিৰ বাবদ বিষয়া ঠিকাদাৰে খেলিলে লুকা ভাকুৰ খেল আধৰুৱা হৈ থাকিল মথাউৰিটোৰ মেৰামতি ফলত সমাগত বাৰিষাৰ বাবে আতংকিত হৈ পৰা ৰাইজে নিজে মেৰামতি কৰিলে মথাউৰি উল্লেখযোগ্য যে ইতিমধ্যে আৰম্ভ হৈছে বাৰিষা আধৰুৱা হৈ থাকিল বহু মথাউৰিৰ মেৰামতি হোৱা মথাউৰিসমূহো নিম্নমানৰ হোৱাৰ অভিযোগ এনে ক্ষেত্ৰত এইবাৰ বাৰিষাত বান ভেটি ৰাখিব নোৱাৰে এই মথাউৰিসমূহে সেয়া ইতিমধ্যে বুজি উঠিছে ৰাইজে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ